মধুৰি সকলোৱে খায়, কিন্তু মধুৰি পাতৰ গুণাগুণৰ বিষয়ে বহুতে নাজানে। নমস্কাৰ বন্ধু-বান্ধৱসকল, আজি আপোনালোকক মধুৰি পাতৰ ঔষধি গুণৰ বিষয়ে কিছুমান তথ্য আগবঢ়াইছো। আপুনি জানি আচৰিত হ'ব যে মধুৰি পাতৰ বহুতো ঔষধি গুণ আছে। মধুৰি পাতত এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে, অক্সিডেন্টিভ চাপ কমায় আৰু কোষৰ ক্ষতি ৰোধ কৰে, ওজন হ্ৰাস কৰাত সহায় কৰে, তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। ই ওজন নিয়ন্ত্ৰণৰ বাবে এক প্ৰাকৃতিক সহায়ক। এই পাতবোৰে LDL অৰ্থাৎ বেয়া কলেষ্টৰল হ্ৰাস কৰাৰ লগতে HDL অৰ্থাৎ ভাল কলেষ্টৰল বৃদ্ধি কৰে, পাচন তন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে, ডায়েৰিয়া, পেট ফুলা, বদহজম আদি পাচনজনিত সমস্যাৰ চিকিৎসাত মধুৰিৰ পাত ফলপ্ৰসূ হয় কাৰণ ইয়াৰ এন্টিমাইক্ৰোবিয়েল গুণ আছে। ডায়েবেটিছ পৰিচালনা কৰাত সহায় কৰে। মধুৰি পাতত এনে যৌথ থাকে যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত ডায়েবেটিছ ৰোগী বা এই ৰোগ হোৱাৰ আশংকা থকা লোকৰ বাবে ই উপকাৰী। চুলি সৰা ৰোধ কৰে। মধুৰি পাতে চুলিৰ শিপা মজবুত কৰি ৰাখিব পাৰে আৰু মূৰৰ ছালত মালিচ কৰিলে চুলি সৰা ৰোধ কৰিব পাৰে। ঋতুস্ৰাৱৰ বিষ কমায়। মধুৰি পাতৰ চাহ খালে জৰায়ুৰ পেশীবোৰ শিথিল কৰাৰ ক্ষমতাৰ বাবে ঋতুস্ৰাৱৰ ট্ৰেম্পৰ তীব্ৰতা হ্ৰাস কৰাত সহায় কৰে। ব্ৰংকাইটিছ, হাঁপানি, চৰ্দি আদি লক্ষণসমূহৰ লাঘৱ কৰাত মধুৰি পাতৰ চাহ উপকাৰী, কিয়নো ই শ্লেমা পৰিষ্কাৰ কৰাত সহায় কৰে আৰু বায়ুপথ মুকলি কৰে। মানসিক চাপৰ পৰা উপশম দিয়ে। মধুৰি পাতৰ চাহ সেৱনে শৰীৰৰ শান্ত কৰা প্ৰভাৱ পেলাব পাৰে, মানসিক চাপ কমাব পাৰে আৰু শিথিলতা বৃদ্ধি কৰিব পাৰে। ঘাঁ নিৰাময়ত সহায়ক। মধুৰি পাতত এন্টিবেক্টেৰিয়েল আৰু এন্টি ইনফ্লেমেটৰী গুণে ইয়াক ঘাঁত লগালে ঘাঁ অতি সোনকালে শুকাবলৈ, এলাৰ্জিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। পাতত থকা এন্টি এলাৰ্জেনিক গুণে খজুৱতি আৰু ফুলা আদিৰ এলাৰ্জিৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায় কৰে। পাতৰ চাহ খালে শৰীৰক প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদান কৰি আৰু উন্নত হজম শক্তি বৃদ্ধি কৰি স্বাভাৱিকভাৱে শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। কেঞ্চাৰ কোষৰ বিৰুদ্ধে যুঁজ দিয়ে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে মধুৰি পাতৰ ৰসে বিশেষকৈ স্তন কেঞ্চাৰ, প্ৰষ্টেট আৰু কলন কেঞ্চাৰৰ ক্ষেত্ৰত কিছুমান কৰ্কট কোষৰ বৃদ্ধিত বাধা দিব পাৰে। মধুৰি পাতৰ চাহ খোৱাৰ আটাইতকৈ সাধাৰণ উপায় হ'ল এমুঠি সতেজ বা শুকান মধুৰি পাত পানীত 10 মিনিট উতলাই লওক। এই পানী ভালদৰে চেকি লৈ চাহৰ দৰে সুপি জুতি লওক। মধুৰি পাতেৰে গাও ধুব পাৰি। এটা ডাঙৰ পাত্ৰত মধুৰি পাত উতলাই সেই তৰলখিনি আপোনাৰ গা ধোৱাত দিব পাৰে। ছালৰ বিভিন্ন খৰ খজুৱতি ভাল হয়। যিকোনো ৰোগত ভুগি থকা সকলে তৎক্ষণাৎ মধুৰিৰ পাত সেৱন নকৰিব। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ইয়াক সেৱন কৰিব। গৰ্ভৱতী মহিলাই বা স্তনপান কৰাই থকা মহিলাই ইয়াক সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। মধুৰি পাত হৈছে এক শক্তিশালী আৰু প্ৰাকৃতিক ঔষধ যিয়ে স্বাস্থ্যৰ বাবে বহুতো উপকাৰ প্ৰদান কৰে। পাচন তন্ত্ৰৰ উন্নতিৰ পৰা আৰম্ভ কৰি ছাল আৰু চুলিৰ উন্নতি কৰালৈকে এই পাতবোৰ বহুমুখী আৰু ব্যৱহাৰ কৰাত সহজ উপাদান, যিটো আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিব পাৰি। মধুৰিআম পাতৰ চাহ খালে ডায়েবেটিছ কমিব পাৰে। অৱশ্যে 2 এদিন খালে নহ'ব, একেৰাহে 3 মাহমান খাব লাগিব। চাব আপোনাৰ ডায়েবেটিছ নাইকিয়া হৈছে। মধুৰিআমৰ কোমল পাতৰ ৰস খালেও ডায়েবেটিছ ৰোগ নোহোৱা হয়। সাধাৰণতে ট্ৰেছৰ পৰা হৃদৰোগ হয় বুলি কোৱা হয়। সেয়ে ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ মধুৰি পাতৰ ৰস নিয়মিতকৈ সেৱন কৰিব পাৰে। গৱেষকসকলৰ মতে কেঞ্চাৰ ৰোগীক এই পাতৰ ৰস খোৱালে কেঞ্চাৰৰ কোষ গঠন প্ৰক্ৰিয়া বন্ধ হয়। বিশেষকৈ ব্ৰেষ্ট কেঞ্চাৰ, পেটৰ আলচাৰ, গ্ৰহণী, পেটৰ বিষ, ডায়েৰিয়া আদিত কোমল মধুৰি পাতৰ ৰস অমৃতস্বৰূপ। তেজ গ্ৰহণী হ'লে ইয়াৰ পাতৰ ৰস বা কোমল পাতত দি খালী পেটত খালে বহুত উপকাৰ পোৱা যায়। পায়ৰিয়া, দাঁতৰ বিষ আদিৰ মুখৰ ভিতৰত ৰোগৰ পৰা উপশম পাবৰ কাৰণে মধুৰি পাতৰ ৰস সেৱন কৰক। ফুড পয়জিং হ'লে মধুৰি পাতৰ ৰস খাব লাগে। ছালৰ বিভিন্ন বেমাৰত মধুৰি পাতৰ ৰস লগাব লাগে। অতিপাত পেট চলা ৰোগত
মধুৰি পাতৰ ৩-৪টা মান আগ খুন্দি পানীৰ সৈতে মিহলাই খালে সহজতে উপশম পোৱা যায়। এলাৰ্জি আদিতো মধুৰি পাতৰ ৰস উপকাৰী। মধুৰিআমৰ পাতৰ চাহ নিয়মিত খালে স্মৃতিশক্তি বৃদ্ধি হয়, মগজুৰ শীতল হৈ থাকে, চুলি সৰা বন্ধ হয়, ডেংগুৰ দৰে জ্বৰ ভাল হয়, হাড়ৰ জইনৰ বিষ ভাল হয়, কলেষ্ট্ৰৰেল কমায় আৰু স্বাস্থ্য নিৰোগী হৈ থাকে। ডায়েৰিয়া হ'লে মধুৰিআমৰ কুমলীয়া পাতৰ ৰস উলিয়াই দিনত ৩-৪ বাৰ খালেই ৰোগ নিৰাময় হয়। মধুৰিআমৰ কুমলীয়া পাত ৪-৫টা চেনি নিদিয়াকৈ চাহ কৰি খালে শৰীৰৰ শক্তি বৃদ্ধি হয়, পেট ঠিকে থাকে কিয়নো ইয়াত যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায়। মহিলাৰ মাহেকীয়া সময়ত কিছুমানৰ বিষ হয়, তেনে বিষত মধুৰিআমৰ কুমলীয়া পাতৰ ৰস 2 বাৰমান খালে আৰাম পোৱা যায়। মধুৰিআমৰ কুমলীয়া পাতৰ ৰস উলিয়াই কিছুদিন খালে সোনকালে তেজৰ প্লেটিলেট বাঢ়ে। মুখৰ ভিতৰত বা জিভাত ছাল গৈ ঘাঁ হ'লে মধুৰিআমৰ কুমলীয়া পাত কেইখিলামান চোবাই খালে উপকাৰ পোৱা যায়। গেষ্ট্ৰিকতো মধুৰিআমৰ কুমলীয়া পাত কেইখিলামান চোবাই খালে উপকাৰ পোৱা যায়। উচ্চ ৰক্তচাপৰ বাবেও মধুৰিআমৰ কুমলীয়া পাতৰ ৰস বা চাহ অতি উপকাৰী। মেলেৰিয়া, ডেংগু আদি ৰোগত মধুৰিআমৰ কুমলীয়া পাতৰ ৰস অতি উত্তম। দাঁতৰ বিষ হ'লে কেইটামান মধুৰিআমৰ কুমলীয়া পাত চোবাই মুখত লৈ কিছু সময় লৈ থাকিলে বিষ কমি যায়। মধুৰিআমৰ কুমলীয়া পাতৰ ৰসে হজম শক্তি বৃদ্ধি কৰে, অৰুচিৰ ভাৱ দূৰ কৰে, লগতে ইয়াত থকা আইৰণে শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰে। বন্ধু বান্ধৱসকল, যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।